Everyone, hi. So, এটা নতুন টপিক ডিসকাস কৰিম আমি আগতে এই টপিকটো ডিসকাস কৰিছো নতুন ঠিক নহয় কাৰণ এটা ভিডিও বনাইছিলো শৰ্ট ভিডিও যত মই কৈছিলো যে ভাৰতে 2000 চনৰ পৰা 2.3 মিলিয়ন হেক্টৰছ বনাঞ্চল বা ট্ৰি কভাৰ হেৰুৱাইছে আৰু গ্লোবেল ফৰেষ্ট ওয়াচ বুলি যেটো অৰ্গানাইজেচন আছে ইন্টাৰনেশ্যনেল অৰ্গানাইজেচন এই ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনটোৱে এই ৰিপৰ্টটো দিছিলে আৰু যেতিয়া এই ৰিপৰ্টটো সন্মুখলৈ আহিলে তেতিয়া আমাৰ ভাৰতৰ NGT অৰ্থাৎ নেশনাল গ্ৰীণ ট্ৰিবিউনেল বুলি যেটো অৰ্গানাইজেচন আছে আমাৰ ভাৰতৰ নিজৰ সেই অৰ্গানাইজেচনটো কি কৰিলে এটা এনকুৱাৰী বহালে যে ভাৰতে এইখিনি সময়ৰ ভিতৰত কিয় ইমান ট্ৰি কভাৰ লুজ কৰিছে আৰু হেতু আমি ৰিগেইন কৰিবলৈ বা হেখিনি আমি ঘুৰাই পাবলৈ আমি কি কৰিব পাৰো কেনেকুৱা ধৰণৰ স্টেপছ আমি ল'ব লাগিব আৰু যাতে ভৱিষ্যতে আমি হেখিনি ট্ৰি কভাৰ তেনেকুৱা ধৰণৰ হিউজ কোৱান্টিটিত ট্ৰি কভাৰ লছ নকৰো লুজ নহয় আমাৰ দ্বাৰা হেতু কাৰণে আমি কি কৰিব পাৰো হেতুৰ ওপৰত NGT অৰ্থাৎ নেশনাল গ্ৰীণ ট্ৰিবিউনেলে এটা ইনকুৱাৰী বহাইছিলে আৰু এটো কিয় হৈছে হেতু ৰিজনটো জানিবলৈ নাও এইটো ক্ষেত্ৰত যদি আমি ষ্টাডি কৰিবলৈ যাওঁ তেনেহলে আৰু এটা কথা ইম্পৰ্টেন্ট হৈ পৰে আৰু হেতু হল আমাৰ নৰ্থ ইষ্ট ৰিজনটো নৰ্থ ইষ্ট ৰিজন কিয় ইম্পৰ্টেন্ট হৈ পৰে আমি জানো যে ভাৰতৰ সৰ্বমুঠ যিমান মাটিকালি আছে তাৰে around 8% অকল নৰ্থ ইষ্টতে আছে মানে নৰ্থ ইষ্টে ভাৰতৰ টোটাল জিওগ্ৰাফিক্যাল এৰিয়া around 8% কভাৰ কৰে ৰাইট কিন্তু 8% অনলি কভাৰ কৰিলেও এন্টায়াৰ ইন্ডিয়া 25% ট্ৰি কভাৰ নৰ্থ ইষ্টতে আছে অৰ্থাৎ জিওগ্ৰাফিক্যাল এৰিয়া কিমান আছে 8% তাৰ তুলনাত 25% ট্ৰি কভাৰ অনলি নৰ্থ ইষ্টতে আছে সো আমি যদি এনভায়ৰনমেন্টৰ ফলৰ পৰা চাওঁ তেনেহলে আমাৰ নৰ্থ ইষ্ট ৰিজনটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে গতিকে NGT নেশনাল গ্ৰীণ ট্ৰিবিউনেলে আমাৰ নৰ্থ ইষ্টৰ ওপৰতো হেতু ক্ষেত্ৰত গুৰুত্ব দিছে এতিয়া কথাটো হ'ল আমি এই ডিফৰেষ্টেশনৰ ফলতো আমি জানো ফ্লাডছ আৰু ল্যান্ডস্লাইড বাঢ়ি গৈছে তাৰ উপৰি টেম্পাৰেচাৰ বাঢ়ি গৈছে আমাৰ ইপিনে বৰষুণো কমি গৈছে আৰু এটোৱে আমাৰ ফাৰ্দাৰ আমাৰ ওপৰত প্ৰেছাৰ দি আছে আমাৰ এনভায়ৰনমেন্টৰ ওপৰত প্ৰেছাৰ দি আছে নাও এইবিলাক এই যে ইমান ট্ৰি কভাৰ আমি লুজ কৰি আছো হেতু কাৰণে একচুয়ালি কৰা কি হৈছে কিবাটো আমি স্টেপছ ল'ব লাগিব আমি কেনেকুৱা ধৰণৰ স্টেপছ লৈছো স্টেপছ প্ৰথমতে লোৱা হৈছে আমাৰ টেকনলজি ইউজ কৰা হৈছে আমি স্যাটেলাইট মনিটৰিং কৰি আছো আৰু ড্ৰোনৰ জৰিয়তে আমি এৰিয়েল সিডিং কৰি আছো বুলি এটো বাৰে বাৰে ওলাই আছে না হোৱাট ইজ এৰিয়েল সিডিং মানে ড্ৰোনৰ জৰিয়তে যেটো সিড স্প্ৰেড কৰা হয় এটা হিউজ এৰিয়াত হিউজ কোৱান্টিটিত সো তাতে বহুতখিনি ট্ৰি কভাৰ আমি ৰিগেইন কৰিব পাৰো হেতু এৰিয়েল সিডিং বুলি কোৱা হয় আৰু ভাৰতত এৰিয়েল সিডিং কৰা হৈ আছে মাৰুত নামৰ ড্ৰোনটোৰে আৰু এটা হাৰা ভৰা কেম্পেইন চলি আছে এই হাৰা ভৰা কেম্পেইনৰ আন্ডাৰত 2030 ৰ ভিতৰত আমাৰ কি কৰা হ'ব 1 বিলিয়ন নতুনকৈ ট্ৰি প্ল্যান কৰা হ'ব নাও ইন্টাৰেষ্টিং কথা হ'ল আমাৰ ভাৰতত যদি চাওঁ টোটাল ট্ৰি কভাৰ কিমান আছে আমাৰ ভাৰতত টোটাল ট্ৰি কভাৰ আছে 35 বিলিয়ন নাও 35 বিলিয়নৰ যদি আমি বাই 2030 নতুনকৈ 1 বিলিয়ন যদি আমি ট্ৰি এড কৰো তেনেহলে ইট উইল বি ইনক্ৰিজড বাই around 2.86% ৰাইট সো এটো ভাল ইনক্ৰিজ হ'ব যদি আমি 6 ইয়াৰত এইখিনি কাম কৰিব পাৰো নাও আৰু এটা ইন্টাৰেষ্টিং কথা হ'ল যে আমি যদি ট্ৰি পাৰ কেপিটা চাওঁ তেনেহলে ভাৰতত ৰাইট নাও জাস্ট নামৰ কলো যে 35 বিলিয়ন ট্ৰিজ আছে ভাৰতত আৰু আমাৰ পপুলেশন 1.42 বিলিয়ন গুছি গৈছে আৰু সেই হিচাপত আমি যদি ক্যালকুলেট কৰি চাওঁ তেনেহলে প্ৰত্যেকজন মানুহৰ এগেইনষ্টত 25 ডাল ট্ৰি আছে গছ আছে বুলি আমি ক'ব পাৰো সো হেতু ট্ৰি পাৰ কেপিটা কিন্তু ৰিপৰ্ট অনুযায়ী 28 দেখুৱা হৈছে কিন্তু আমি ক্যালকুলেট কৰিছলে ইট ইজ around 25 আৰু হেতু যদি আমি আমেৰিকাৰ লগত কম্পেয়াৰ কৰো প্ৰত্যেকজন মানুহৰ বিপৰীতে আমাৰ ভাৰতত কিমান ডাল ট্ৰি আছে কিমান ডাল গছ আছে 25 ডাল এটো একচুয়াল ক্যালকুলেশনটো কিন্তু আমেৰিকাতে যদি আমি ক্যালকুলেট কৰি চাওঁ হেতু 716 হৈ যায় অৰ্থাৎ আমেৰিকাত প্ৰত্যেকজন মানুহৰ বিপৰীতে 716 ডাল গছ আছে আৰু হেতু বিষয়ত কলে আপোনালোকে এটো হয়তো ক'ব পাৰে যে আমেৰিকাত পপুলেশন কম 35 বিলিয়ন হয় আমাৰ 35 বিলিয়ন নহয় 35 ক্ৰোৰ্ছ হয় আমাৰ 142 কোটি সো সেই হিচাপত আমি আমেৰিকাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো ঠিক আছে ফাইন আমি আমেৰিকাৰ লগত কম্পেয়াৰ নকৰো আমি চাইনাৰ লগত কম্পেয়াৰ কৰো চাইনাতকে বহুত বেছিটো আমাৰ জনসংখ্যা নাই এটা পৰ্যায়লৈকে হেবাইছে জাস্ট না 2023 ত আমি তেওঁলোকক পিছপলাই দিছো জনসংখ্যাৰ ফালৰ পৰা সো আমি যদি চাইনা আৰু পাৰ কেপিটা ট্ৰি পাৰ কেপিটা চাওঁ তেনেহলে চাইনাৰ প্ৰত্যেকজন মানুহৰ বিপৰীতে 102 ডাল গছ আছে তেওঁলোকৰ পপুলেশনটো around আমাৰ সমানে তেওঁলোকৰ পাৰ কেপিটা যদি আমি চাওঁ ট্ৰি পাৰ কেপিটাটো এটো কিমান হ'ব প্ৰত্যেকজন মানুহৰ বিপৰীতে 102 ডাল ভাৰতৰ কিমান 25 ডাল সো এইটো ক্ষেত্ৰটো আমি বহুত কাম কৰিব লগা আছে আমি 36 বিলিয়ন ট্ৰিজ কৰিলেও আমাৰ কাৰণে সাফিসিয়েন্ট নহয় আৰু এইটো ক্ষেত্ৰত যদি আমি ভাৰতত কন্ডিশনটো ডেভেলপ কৰিব লাগে
ট্ৰি কভাৰক লৈ তেনেহ'লে আমি কি কৰিব পাৰোঁ আমি ইষ্টাৰ্ণ হিমালয়ান যিটো ৰিজন আছে অৰ্থাৎ তিষ্টা ৰিভাৰৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মাজত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াত আমি এম্ফাচাইজ কৰিব পাৰোঁ চ' ডেট আমাৰ ট্ৰি কভাৰটো আমি ইনক্ৰিজ কৰাই ল'ব পাৰোঁ সময় থাকোঁতেই চ' এইখিনি মেইনলি ক'বলগীয়া আছিলে ডেটছ অল ফৰ নাও থেংক ইউ